আমাৰ সদৌ ছাত্ৰ সন্থাৰ নেতৃবৃন্দই বা সদৌ অসমবাসী ৰাইজে এই ক্ষেত্ৰত যিখিনি সহায় সহযোগ বা সান্ত্বনা বা বিভিন্ন দিয়া মাধুৰ্য বৰ্মনৰ স্মৃতিচাৰণ মাধুৰ্য বৰ্মনলৈ শ্ৰদ্ধাঞ্জলি এইটো এটা ভাবিব নোৱাৰা কথা ইয়াৰ স্মৃতিচাৰণ কৰি গ'ল ছাত্ৰ সন্থাৰ ক'বলগীয়াখিনি সন্মানীয় সভাপতি উৎপল শৰ্মা আৰু সন্মানীয় সাধাৰণ সম্পাদক কমৰেড ফুকনে কৰি গ'ল শিক্ষাগুৰুসকলে কৰি গ'ল মাধুৰ্য বৰ্মনৰ পৰিয়ালৰ এইটো দ্বিতীয় প্ৰজন্মৰ ছাত্ৰ সন্থাৰ কৰাৰ সদস্য তেওঁ আপোনালোকে জানে মই কেৱল আজি স্মৃতিচাৰণ সভাৰ কাৰণে মই স্মৃতিচাৰণ কৰিব খুজিছোঁ কথাটো ৰোমন্থন কৰিব খুজিছোঁ হৰিচন্দ্ৰ বৰ্মন তেখেতৰ পিতৃ খুব নিষ্ঠাৰে ছাত্ৰ সন্থা কৰিছিল ছাত্ৰ সন্থাৰ নেতৃত্ব লৈছিল আৰু নিজৰ ল'ৰাটোকো হৰিচৰণ বৰ্মন আৰু মাতৃ দীপা বৰ্মনে নিজৰ একমাত্ৰ সন্তানক ছাত্ৰ সন্থাৰ কাম কাজ কৰিবলৈ আগুৱাই দিছিল মই ভাবোঁ যে সেইটোতকৈ আৰু ডাঙৰ আদৰ্শ আমাৰ বাবে একো হ'ব নোৱাৰে নিজে ছাত্ৰ সন্থাৰ নেতৃত্ব ল'লে হৰিচন্দ্ৰ বৰ্মনে মাতৃ দীপা বৰ্মনেও তেখেতক আমাৰ মাধুৰ্যক সমৰ্থন দিলে উপায় যা তই কাম কাজ কৰ ভালকৈ কৰ এই যিটো ঘৰুৱা পৰিৱেশ দি ছাত্ৰ সন্থালৈ আগুৱাই দিলে এইটো দ্বিতীয় প্ৰজন্মৰ ছাত্ৰ সন্থাৰ সদস্য আছিল মাধুৰ্য মই এয়া পাহতে পিতৃ হৰিচন্দ্ৰ বৰ্ম আৰু মাতৃ দীপা বৰ্মনৰ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ একমাত্ৰ সন্তানক ছাত্ৰ সন্থাৰ পৰিয়াললৈ ছাত্ৰ সন্থাৰ জৰিয়তে সমাজৰ কাম কৰিবলৈ তেওঁলোকে আগবাঢ়ি দিছে আমি সদায় কথা পাতি আছো এই কথাটো হ'ল যে আমাৰ ছাত্ৰ সন্থাৰ সদস্যসকলে দুটা পৰিয়াল এটা হ'ল মা দেউতা বাই ভনী আৰু সকলোবোৰ মিলি এটা পৰিয়াল আৰু এটা পৰিয়াল হ'ল বৃহত্তৰ সদৌ ছাত্ৰ সন্থাৰ পৰিয়াল আৰু মাধুৰ্য বৰ্মনৰ পিতৃ হৰিচন্দ্ৰ বৰ্মন আৰু দীপা বৰ্মনে মাতৃ বৃহত্তৰ পৰিয়ালটোকো মাধুৰ্যক আগুৱাই দিছিল আৰু আমাৰ ছাত্ৰ সন্থাৰ সদস্যসকলে নিজৰ ঘৰৰ পৰিয়ালত যিমান সময় দিয়ে তাতকৈ বেছি সময় বৃহত্তৰ সদৌ ছাত্ৰ সন্থাৰ পৰিয়ালটোক দিয়ে মাধুৰ্য নোহোৱা হ'ল আমাৰ সদৌ ছাত্ৰ সন্থাৰ পৰিয়ালৰ এজন নোহোৱা হ'ল মাধুৰ্যৰ পিতৃ মাতৃ একমাত্ৰ সন্তান নোহোৱা হ'ল সেই দুখ সেই বেদনা এই ভিতৰত পৰিৱেশ ইয়াক কৈ শেষ কৰিব নোৱাৰি কিন্তু আজিৰ তাৰিখত আমি এটা কথা ক'ব পাৰোঁ যে সমগ্ৰ অসমৰ পশ্চিম নলবাৰীটো হয় নলবাৰী জিলাৰটো হয় সমগ্ৰ অসমৰ সদৌ ছাত্ৰ সন্থাৰ পৰিয়ালৰ প্ৰত্যেকজনেই মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃৰ কাষত আমি সাৰথী হিচাপে থিয় দি থাকিম আৰু পৰিয়ালৰ এজন হিচাপে আমি আগবাঢ়ি যাবলৈ আমাৰ প্ৰয়াস আমি অব্যাহত ৰাখিম পৰিয়াল হিচাপে এইখিনি কথা আজি পুনৰ মাধুৰ্য বৰ্মনৰ পিতৃ মাতৃক আমি দোহাৰিলোঁ আমি তেখেতসকলৰ লগত পুনৰ কথা পাতিম পৰিয়ালৰ এজন হৈ আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ পিতৃ মাতৃৰ পৰামৰ্শ লৈ সেই ধৰণে আমি পদক্ষেপ গ্ৰহণ কৰিব পৰাৰ প্ৰয়াস আমি অব্যাহত ৰাখিম স্মৃতিচাৰণ কৰিবলৈ মোৰ আৰু বিশেষ ভাষা নাই মাধুৰ্য বৰ্মনৰ গুণ তেওঁৰ নিষ্ঠা এইবোৰ আমাৰ সকলোৰে কাৰণে বৰ অনুপ্ৰেৰণাৰ কিছুমান কথা মাধুৰ্য বৰ্মনে ছাত্ৰ সন্থাৰ কামখিনি খুব নিষ্ঠাৰে কৰিছিল খুব পৰিপাটিকৈ কৰিছিল
খুব পৰিপাটি আছিল, কামবোৰ নিখুঁত আছিল, ছাত্ৰ সন্থাৰ নিজৰ পঢ়া শুনাও ঠিক আছিল, ছাত্ৰ সন্থাৰ কাম কাজত বৰ নিখুঁতভাৱে কৰিছিল, আয়ত্ত কৰিছিল বিষয়বোৰ, খুব নিষ্ঠাৰ সততাৰে কৰিছিল, বাঁহী বজাইছিল, ঢোল পালে ভাল পাইছিল, মানে কিমান গুণৰ তেওঁ অধিকাৰী আছিল। খুব কম সময়ৰ ভিতৰত বহু গুণৰ তেওঁ অধিকাৰী আছিল আৰু নিজৰ পঢ়া শুনাৰ লগে লগে নিজৰ প্ৰতিভা বিকাশ কৰাৰ লগে লগে নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ লগে লগে সমাজখনৰ কাৰণে অসমখনৰ কাৰণে কাম কাজ কৰিবলৈ তেওঁ আগুৱাই গৈছিল। আৰু এই গোটেই কথাবিলাকত কিন্তু পিতৃ মাতৃৰ মূল অৰিহণা আছিল। হৰিচৰণ বৰ্মন আৰু দীপা বৰ্মন তেখেতসকলে এটা ঘৰুৱা পৰিৱেশ দিছিল আৰু মাধুৰ্যক আগুৱাই যাবলৈ প্ৰেৰণা দিছিল, যাৰ কাৰণে মাধুৰ্য আগুৱাই আহিছিল। এইবোৰ কথা ক'লে অন্ত নোহোৱা এটা কথা, কিন্তু ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্যৰ বাবে সমাজৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এয়া হ'ল অনুপ্ৰেৰণাৰ উৎস। পিতৃ মাতৃক মোৰ শ্ৰদ্ধা জনালো আৰু পিতৃ মাতৃক ক'ব খোজো, ছাত্ৰ সন্থাৰ প্ৰত্যেকজন সদস্য আপোনালোকৰ সাৰথী হিচাপে আমি থাকিম, পৰিয়ালৰ এজন হৈ আমি আগবাঢ়িম। ধন্যবাদ। জয় অসম। অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা আমাৰ সকলোৱে শ্ৰদ্ধা সন্মানৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইয়াত বহুকেইগৰাকী সন্মানীয় বিশিষ্ট ব্যক্তি আছে, কিন্তু সময়ৰ বাবে আমি খুব দীঘলীয়া নকৰোঁ। ইতিমধ্যে আমাৰ আৰতীৰ নামৰ দলখিনি বিভিন্ন স্থানৰ পৰা বাইদেউসকলে খুব সোনকালে আহি ইয়াত উপস্থিত হৈছে। এতিয়া আমি সোঁৱৰণি গ্ৰন্থ উন্মোচন আমি আজি পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি হিচাপে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰসকলক লৈ ইয়াত প্ৰতিনিধিত্ব কৰিছোঁ। আমাৰ সকলোৰে উদ্দেশ্য এটাই, মাধুৰ্যৰ আত্মাই সদ্গতি লাভ কৰক। মাধুৰ্যৰ মৃত্যু, এই মৃত্যুৱে শেষ মৃত্যু হওক, এনেকুৱা মৃত্যু যাতে নহয় যি নিৰ্মমভাৱে মাধুৰ্য বৰ্মনক হত্যা কৰা হ'ল, সেই মৃত্যু যাতে অসমৰ ইতিহাসত আমি দেখিবলগীয়া নহয়। আৰু মাধুৰ্যৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ মানসিকতাৰে যাতে এটা স্মৃতিসৌধ নিৰ্মাণ কৰা হয়, যাতে মাধুৰ্যৰ স্মৃতি যুগমীয়া হৈ থাকে। আৰু লগতে মাধুৰ্যৰ পৰিয়ালৰ মাতৃ পিতৃ কোনোবা এজনক চৰকাৰী চাকৰি দি তেওঁলোকক পৰিয়ালটো চলাৰ কাৰণে সুবিধা কৰি দিয়াৰ কাৰণে মই চৰকাৰক অনুৰোধ জনাম। আৰু শেষত পুনৰবাৰ প্ৰাক্তন পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা মাধুৰ্য বৰ্মনলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰি মোৰ মনৰ কথাখিনি ইমানতে